পাঠ কৰিবলৈ লোৱা কবিতাটিৰ শীৰ্ষক চিঞৰ। মই চিঞৰি উঠিছোঁ নিশাৰ গভীৰতাত, য'ত কোনেও শুনা নাপায়, তথাপিও মোৰ বুকুৰ কঁপনি আকাশৰ সীমনালৈ গুঞ্জৰি যায়। চুপ, এই শব্দটোৱে গিলি পেলাই মোৰ সত্য, তথাপি মোৰ বুকুত বাজি উঠে এটি অশ্ৰুত অদৃশ্য কিন্তু জীয়াই থকাৰ চিঞৰ। মোৰ শব্দ নাই, কিন্তু মোৰ বিশ্বাস কৰি কওঁ মই তিক্ত ক্লান্ত। এতিয়া মই চিঞৰি ক'ব খোজো যি কথা চুপে চুপে থৈছিলোঁ। মই চিঞৰি ক'ব খোজো মই বাচিব বিচাৰোঁ, অথচ সমাজে কয় ধৈৰ্য ধৰ। যিদিনা অন্যায় দেখিলোঁ চিঞৰি উঠিলোঁ। তেওঁলোকে হাঁহি হাঁহি ক'লে এয়া নাটক, আনক দেখুওৱা চিৎকাৰ। কিন্তু মোৰ এই চিঞৰ নাটক নহয়, ই মোৰ অস্তিত্ব, ই মোৰ অভিমান, ই মোৰ আত্মাৰ গৰ্জন। মোৰ চিঞৰ নহয় তোমালোকৰ সভ্যতা লাজ পাই বুলি চেপি থোৱা চিঞৰ। ই হ'ল আত্মসন্মানৰ চিঞৰ, এটা পেটত পাথৰ বান্ধি বাচি থকাৰ চিঞৰ, সপোনক মৰিবলৈ নিদিয়া চিঞৰ, একাকিত্বৰ পৰা মুক্তি বিচৰা চিঞৰ। মোক মানুহ হিচাপে স্বীকাৰ কৰক বুলি প্ৰতিদিনে ঈশ্বৰৰ ওচৰত কোৱা চিঞৰ। আইজনীৰ কান্দোনত গজ গজীয়া শব্দৰ চিঞৰ, চাকৰি হেৰুৱা পিতাই নিঃশব্দ হাঁহিত লুকাই থকা শব্দৰ চিঞৰ। এদিন এই চিঞৰে পাহাৰৰ বুকু চুই যাব, শব্দে শব্দে সৃষ্টি হ'ব এক নতুন সূৰ্য, যি আলোক জ্বলিব নীৰৱ সকলৰ হৃদয়ত। মই হাঁহো, কিন্তু মোৰ হাঁহিৰে আবৃত থাকে এটি হেৰাই যোৱা চিঞৰ, যি প্ৰত্যেক ৰাতিত চিঞৰি উঠে আৰু প্ৰত্যেক পুৱা পুনৰ চুপ কৰি পেলোৱা হয়। চিঞৰ যি শুনা নাযায়, তথাপি অন্তৰত বজাই থাকে এটা ধ্বনি, মই আছো, মই বাচিব খুজিছোঁ।